এই ভিডিঅ'টোৰ বাবে বিজনেছ মেথামেটিক্সৰ এটা নিউমাৰিকেল প্ৰব্লেম লৈছোঁ কুৱেশ্যন পেপাৰৰ পৰা আৰু এই প্ৰব্লেমটো ৰিলেটিং টু এপ্লিকেশ্যন অফ ডিৰাইভেটিভছ ইন বিজনেছ। কুৱেশ্যনত দিছে ফাইণ্ড এভাৰেজ প্ৰফিট ফাংচন এণ্ড মাৰ্জিনেল প্ৰফিট ফাংচন ফৰ দ্য ফলোয়িং টোটেল প্ৰফিট ফাংচন পাই। ইভালুৱেট দেম এট কিউ ইকুৱেলছ 3 এণ্ড কিউ ইকুৱেলছ 5। আমাক এই প্ৰফিট ফাংচনটো দিয়া আছে আৰু এই প্ৰফিট ফাংচনটোৰ পৰা আমি এভাৰেজ প্ৰফিট আৰু মাৰ্জিনেল প্ৰফিট এই দুটা ফাংচনছ উলিয়াব লাগে। আৰু কিউৰ ভেলু যেতিয়া 3 আৰু 5 ইউনিটছ হয় আমি এভাৰেজ আৰু মাৰ্জিনেল প্ৰফিটৰ এমাউণ্টছ উলিয়াব লাগে। চ' কুৱেশ্যনত দিয়া প্ৰফিট ফাংচনটো প্ৰথমতে লিখি ল'ব লাগিব যে প্ৰফিটক পাইৰে ডিন'ট কৰা হয়। pi equals q squared minus 13q plus 78। আমি প্ৰথমতে উলিয়াব লাগিব এভাৰেজ প্ৰফিট। এই প্ৰফিট ফাংচনটোত কিউ যে দেখিছা এই কিউ মানে হৈছে ইউনিটছ অফ আউটপুট। এতিয়া আমি উলিয়াম এভাৰেজ প্ৰফিট। কিবা এভাৰেজ উলিয়াব লাগিলে আমি কি কৰোঁ যে টোটেল ডিভাইডেড বাই নাম্বাৰ কৰোঁ। এভাৰেজ প্ৰফিট কেনেদৰে উলিয়াম যে টোটেল প্ৰফিট ডিভাইডেড বাই ইউনিটছ অফ আউটপুট। চ' টোটেল প্ৰফিট ফাংচনক কিউৰে ডিভাইড কৰিব লাগিব। কিউ স্কুৱেৰ্ড বাই কিউ দেন 13q বাই কিউ 13 আৰু 78 বাই কিউ। এইটো হৈছে আমাৰ এভাৰেজ প্ৰফিট ফাংচন। কোৱান্টিটি যেতিয়া 3 আৰু 5 ইউনিটছ হয় এই এভাৰেজ প্ৰফিটৰ এমাউণ্ট কিমান হ'ব আমি উলিয়াই দেখুৱাব লাগিব। when q is equal to 3 average profit is equal to ইয়াতে qৰ ঠাইত 3 বহাই দিয়া। so 3 minus 13 plus 78 by 3 3 minus 13 minus 10 then plus 78 by 3 কিমান হ'ব 26। ইয়াৰ ভেলু কিমান হ'ব 16। এতিয়া কিউৰ ভেলু 5 হলে এভাৰেজ প্ৰফিট কিমান হ'ব উলিয়াব লাগিব। when q is equal to 5 average profit is equal to এতিয়া কিউৰ ঠাইত 5 বহাই দিয়া। 5 minus 13 plus 78 by 5 5 minus 13 minus 8 then 78 by 5 15.6 so 15.6 minus 8 7.6। চ' আমি এভাৰেজ প্ৰফিটৰ এমাউণ্টছ উলিয়ালো যেতিয়া আউটপুট 3 ইউনিটছ আৰু 5 ইউনিটছ হয়। ইয়াতে ৰুপিজ লিখি দিব পাৰা। এই 16ৰ মিনিংটো কি যে যদি আমি 3টা ইউনিট বনাওঁ তেতিয়া আমাৰ পাৰ ইউনিটত প্ৰফিট 16 টকা হ'ব আৰু যদি আমি 5টা ইউনিটছ বনাওঁ তেতিয়া পাৰ ইউনিটত আমাৰ প্ৰফিট 7 টকা 60 পইচা হ'ব। এতিয়া আমি উলিয়াব লাগিব মাৰ্জিনেল প্ৰফিট ফাংচন। মাৰ্জিনেল প্ৰফিট ইজ ইকুৱেল টু যেতিয়া আমি এটা মাৰ্জিনেল ফাংচন উলিয়াও তেতিয়া কি কৰিব লাগে যে টোটেল ফাংচনক ডিফাৰেন্সিয়েট কৰিব লাগে। ইয়াতে টোটেল প্ৰফিট ফাংচনটো দিয়া আছে এইটো। এই ফাংচনটোক আমি ডিফাৰেন্সিয়েট কৰিব লাগিব উইথ ৰেসপেক্ট টু কিউ। that means d by dq of the total profit function। d by dq profit function to কি আছিল লিখি দিব লাগিব q squared minus 13q plus 78। q squared ৰ derivative 2q then 13q ৰ derivative 13 78 ৰ derivative 0 কাৰণ ই এটা constant। so আমি marginal profit ফাংচনটো পালো। এতিয়া ইয়াৰ ভেলু উলিয়াব লাগিব যেতিয়া q3 আৰু 5 হয়। when q is equal to 3 marginal profit is equal to ইয়াতে qৰ জাগাত 3 বহাই দিম। 2 into 3 minus 13 6 minus 13 minus 7 when q is equal to 5 marginal profit is equal to 2 into 5 then minus 13 so 10 minus 13 minus 3 ইয়াতেও ৰুপিজ লিখি দিব পাৰা।
সো আমি এভাৰেজ প্ৰফিট ফাংচনটো উলিয়ালো এইটো আৰু মাৰ্জিনেল প্ৰফিট ফাংচনটো উলিয়ালো এইটো আৰু এই দুয়োটা ফাংচনৰে আমি ভেলুজ উলিয়াইছো যেতিয়া কিউ ইজ ইকুৱেল টু 3 আৰু কিউ ইজ ইকুৱেল টু 5 হয়। সো এইখিনিয়ে হৈছে আমাৰ ৰিকুৱায়াৰ্ড আনচাৰ।